হ'ব বাইদেউ হ'ব। খবর আইতো আমি খাওয়া যাইছে CC ফুটেজ লওক আৰু CC ফুটেজ যদি নাই বুলি কম সেইটো তেনেহ'লে ডাইৰেক্ট মেনেজাৰ গাড়ীটো প্ৰথম দিনাখনৰ CC ফুটেজ লওক 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 কেনেকৈ লওক বুলি কৈছোঁ আমাৰ গোটৰ মানুহে 10জনীয়ে কোনো মানুহে সেইটো নাই মৰা যিহেতু আমি নাই মৰা আমাৰ 2 লাখ টকা আমি দেখিয়ে নাপালোঁ নৱেম্বৰতে ওলাই গ'ল আমি 2 লাখ টকা মানুহে নাই মৰা বেংকৰ কিছুমান ৰুল আছে যেনেকৈ চাহাতৰ কিছুমান ৰুল আছে আপোনালোকৰ উদাহৰণ আছে যে এই মানুহগৰাকী ভগাই পেলাই আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ পৰা চহী লৈছে আৰু লোনৰ ফৰ্মত চহী লৈছে লৈ পেলাই তাত সেইখিনি পইচাটো বহাই পেলাই বেংকৰ পৰা এই লোনটো আত্মসাৎ কৰিছে আৰু বহুত দিনৰ পিছত আপোনালোকে এই কথাখিনি গম পাইছে যে ইমান টকাৰ লোন ইতিমধ্যে তেওঁ এজন কৰাই পেলাই লৈ লৈছে তাৰে কিছু অংশৰ লোন আপোনালোকে পাইছে বুলি গম পাইছে কিন্তু পিছত গম পাইছে তাতকৈ বেছি আৰু কিছুমানৰ ক্ষেত্ৰত এইটো হৈছে যে EMI তেওঁ আপোনালোকৰ পৰা ৰিচিভ কৰি লৈছে কিন্তু এই EMIৰ সৰহখিনি ৰাখি পেলাই সামান্য এটা অংশ যিটো ইণ্টাৰেষ্টটো জমা দিলে এতিয়া এই প্ৰক্ৰিয়াটো আজিৰ নহয় বহুত দিনৰ পৰা চলি আহিছে কিছুমানৰতো প্ৰায় 22 চনৰ পৰাও এনেকুৱা দেখিছোঁ এতিয়া এই কথাবিলাকৰ ভালদৰে তদন্ত এটা কৰিব লাগিব তাৰ কাৰণে এটা সুস্থিৰ পৰিৱেশ থাকিব নহয় এইটো অকল এজন ভুক্তভোগী নহয় আপোনালোকৰ বহুতখিনি ভুক্তভোগী ইয়াতো কিছু সংখ্যক নায়ো এতিয়া এটা এটাকৈ এই তদন্তখিনি আমি জাৰি জোকাৰি লৈ এই মানুহগৰাকীৰ ওপৰত এই শাস্তি হ'ব পৰাকৈ যদি আমি ভালকৈ তদন্ত কৰিব নোৱাৰোঁ মানুহে শাস্তি পাব কেনেকৈ এইটো হুলস্থুলীয়া পৰিৱেশততো এইটো নহ'ব তাৰ কাৰণে আপোনালোকৰ সহযোগিতাটো লাগিব কাৰণ এই মানুহজনী যদি শাস্তি নাপায় ওলাই যায় তেতিয়াহ'লেতো এইটো বৰ ভাল কথা নহ'ব নহয় তাৰ কাৰণে এটা পৰিৱেশ আপোনালোকে দিয়ক আমি সেইটোকে আপোনালোকৰ পৰা প্ৰৱৰ্তন বিচাৰিছোঁ আৰু আমি কথা পাতিবই লাগিব কথা পাতিবৰ কাৰণে ইমানটো জানিছোঁ মানুহগৰাকী যাবৰ কাৰণে গাড়ী নাই বেংকৰ মানুহ আৰু আমাৰ গৃহ গোটৰ মানুহ আৰু আমাৰ গোটৰ মানুহখিনি আছো আৰু তাই আহিছে যিগৰাকীয়ে টকাখিনি খাই গৈছে সেইকাৰণে আমাক লিখিত হিচাপে দিব লাগিব মানে আমাক আশ্বাস দিব লাগিব নহ'লে আমি গোটেই থাকিম দিব লাগিব এতিয়া মানে আপুনি যেনেকৈ বিচাৰে আমি তেনেকৈ আপোনাক সহযোগ কৰিম আমি যেনেকৈ আপোনালোকে কোৱা মতে আমি তাইক একো কোনো হাত ল'ব নাই তাইক দেখাৰ লগে লগে যিকোনো মানুহৰ খং উঠিব সেইটো কৰিলে হয় ছাৰ দেই সেইটো কৰিলে হ'বই সেইটো যিকোনো মানুহৰ হ'ব কিন্তু এতিয়া আপুনি যেনেকৈ আমাক কথা দিছিলে তেনেকৈ আমাক তাইৰ লগত বহিবলৈ অলপ সুবিধা দিব লাগিব লাগিলে 3জনীয়ে হওক 2জনীয়ে তাইক বাহিৰলৈ আনক
এজনী দুজনীকে গাৰ্ডিয়ান মানুহ আছে এনেকে কথা পাতিব পাৰে যিহেতু ছাৰৰ কথা কেনেকে আমি শুনা নাই ভালকে তাহাঁতৰ তাইক দেখাৰ লগে লগে গোটেইখিনি কিবা নহয় কিবা এটা লাগি যাব কেলে একেবাৰে মানে মেখেলা এখন পিন্ধিব নোৱাৰে মানুহৰ পৰাও তাই টকা খাইছে একদম মানে খেলা চলা মানুহৰ পৰা টকা খাইছে এটা পেণ্ডুলো লাগি আছে গম পায় সম্ভৱেই নহয় ন সেইকাৰণে খং স্বাভাৱিক কিন্তু আমি তথাপি তাইক আমি কোনো হাত তোলা নাই তাই নিজে ক'লে তাই কি কাৰণে কৈছে তাই প্ৰচাৰ হৈয়ে গ'ল চবতে যে তাই টকা খাইছে আৰু দুনীয়াজনৰ ইতিহাস নাই যে ৰাস্তাত গৈ থকা আমি নোৱাৰো সাধাৰণ মানুহে নোৱাৰে তাত ইমানেই মানুহ সোমাই আছে ন বেংকৰ মানুহ নাই বুলি কেনেকে মানি ল'ম আমি কাগজ এখনত যদি 1 তাৰিখটো ঠাইত যদি হেৰি আছ এটা নিদিওঁ আপোনালোকে দিয়ক আৰু ইমানেই মিছবিহেভ কৰে মহাৰাষ্ট্ৰ বেংকৰ মেনেজাৰ এতিয়া আৰামত কৰি থাকিলে নহ'ব নহয় মেনেজাৰ উলিয়ালে ইমানে খাব টকা হ'ল সেইটো নহয় নহয় আমাক খালি অলপ অলপ কথা পাতিবলৈ সুবিধা দিয়ক আৰু তাই আপোনালোকে থাকক লাগিলে ভিডিঅ' কলত দিব খালি তাই আমাক আজি লিখি দিবই লাগিব কি ক'ম আৰু বাইদেউজনী এনেকৈ কৰিব বুলি মই ভবা নাছিলোঁ আমিতো দুখীয়া মানুহ হয় আমি বাংলাত কাম কৰা মানুহ হয় চব পইচা লৈ পলাই গ'ল এতিয়া আমি কি ক'ম কওক এতিয়া বেংকে 2 বছৰৰ পইচাটো আমি যোনটো দিছোঁ সেই পইচাটো এতিয়া বিচাৰি আছে আমি ক'ৰ পৰা দিম কওক আমি দিব পাৰিম 2 বছৰলৈকে আমি পইচা দিলোঁ সেই পইচাখিনি আজিলৈকে জমা হোৱা নাই আমাৰ ওচৰত চব ডকুমেণ্টছ আছে এইখিনি ডকুমেণ্টছ আমি বেংকৰ পৰা কালেক্ট কৰি আনিলোঁ এতিয়ালৈকে বেংকৰ মানুহবিলাকে কৈছে বোলে আপোনালোকে সেইটো কিস্তিটো দিবই লাগিব কেনেকৈ দিম কওক আমি কেনেকৈ দিম আমাক দিব আমি বাংলা পৰা মানুহ লোকক জোঠা ধুই ইমান 1.5 বছৰ পইচা দিলোঁ আজিলৈকে এটকাও জমা কৰি দিয়া নাই ইয়াত ওলাইছে আপোনাৰ 2 লাখ কিমান টকা এজনৰ পৰা 2 লাখ আমি 5 জনী আছোঁ 5 জনীৰ ভিতৰত আমাৰ 2 লাখ কিমান টকা দিব লাগে সেইটো 2 লাখ টকা আমি ক'ৰ পৰা আনিম কওক আমি ল'ৰা ছোৱালীক খুৱাম না এই ল'ৰাটো ট্ৰিটমেণ্ট কৰাম না নিজৰ ঘৰটো চলাম না এইটো কি বুলি কয় বেংকত পইচা দিম কওক আজি টকাও দিয়া নাই আজি ক'ব যেতিয়া মাহৰ যোনটো ডেট আহিব প্ৰথমতে আহি ক'ব হেল্ল' তোমালোকে বোলে পইচাটো দিয়া নাই আজি ইমান ডেট হৈ গ'ল বাইদেউ আমাৰ অকণমান অসুবিধা হৈছে আমি পিছত দিম ঠিক আছে ফাইনটো লাগিব 300 টকা ফাইন লয় 300 টকা ফাইন লয় পইচাটো দিবলৈ বেংকলৈ সি সোমাব নিদিয়ে কেতিয়াও সোমাব নিদিয়ে আহি যাব নিদিয়ে বেংকলৈ আহি পিনি ভাৱানী মাৰ্কেটত দিয়ক কেতিয়াবা ক'ব সোণাপুৰ নামঘৰত দিয়ক কেতিয়াবা ক'ব ভাৱানী মাৰ্কেট আহক মই তাতে আছো মোৰ কিবা এটা মিটিং আছে মোক যাব লাগে মোক সোনকালে আপুনি আহক আমি যেনে তেনেকে ল মাৰি আহো পইচাটো দি দিওঁ বিশ্বাসতে দিওঁ জমা কৰিব বুলি দীপশিখা হাজৰিকা আসাম গ্ৰামীণ বেংকত আমি আসাম গ্ৰামীণ বেংকৰ পৰা পইচা লৈছো তাতে চিনাকি হ'ল তাৰ পৰা আমি 13 তাৰিখ 3 মাহ 2023 তাৰিখে আমি পইচা লৈছিলো 30,000 টকা আমাক দিছিলে সেই পইচাটো আমি তেতিয়াৰ পৰা দি আছো মাহে দি আছো আজি 2024 চন চলি আছে আজিলৈকে পইচা সি জমাই কৰি পোৱা নাই আমি বিচাৰিছো আমাৰ পইচা লাগিব ই ভালে যদি আমাক পইচা দি দিয়ে আমি একো নিবিচাৰো তাৰ লগত কাজিয়া নকৰো হাই কাজিয়া নকৰো তাক নামাৰো একো নকৰো মুঠতে আমাৰ পইচাটো দি দিব লাগে তেনেকে আমি এই পইচাটো লৈ পিনে বেংকত জমা কৰি দিম বস আমাক সেইটোৱে লাগে কাৰণ আমি বহুত দুখীয়া মানুহ লোকৰ ঘৰত জোঠা বাচন ধুই ল'ৰা ছোৱালীক পঢ়াই আছো টিউচন দিছো নিজেও চাকৰি কৰো ৰাতিপুৱা 6টাত ওলাও 11টাত ওলাও 11টাত মই ঘৰৰ ভিতৰত সোমাও আকৌ 6টা বজাত ওলাও ৰাতি 10টাত সোমাও লোকৰ ঘৰত মই ল'ৰা ছোৱালী থৈ কাম কৰি আছো এই টকাখিনি তাই যিখিনি লোন আমাৰ পৰা লৈছে লোন দিম বুলি লৈছিলে কাগজ পত্ৰ প্ৰমাণ পত্ৰ লৈ পিনাই তাই আৰু কিছুমান মানে এনেকুৱা কাণ্ড কৰি পিনাই লৈছে তাইক ঠগবাজ কৰি আমাক অত্যাচাৰ কৰি লোৱাৰ নিচিনাই বুলি ভাবিম আমি লোনটো ল'ব সময়ত তাই মানে এনেকুৱা মানে প্ৰমাণ দি পিনাই আমাক লৈছে নহয় লোনটো তাই দিব লাগে আমি যিমানখিনি আমি পাওঁ মই লোনৰ পৰা তাই মানে এপ্লাই কৰিছে 3 লাখ দিছে আমাক 2 লাখ কিন্তু আমাক ৰিটাৰ্ণ আমি পাইছোঁ 2 লাখ তাই মানে 1 লাখ টকা লগে তাই মানে লৈ থৈছে আৰু লগতে আমি যিটো ইনষ্টলমেণ্ট দিওঁ
সেইবিলাক ঠগবাজ কৰি পিনাই অভাৰ ইণ্টাৰেষ্ট লৈ পিনাই তাই মানে আমাৰ পৰা পইচা লুটি লৈছে এইখিনি লুটি লৈ তাই মানে এনজয় কৰি ফুৰিছে এনজয় কৰাৰ লগতে আমাক কিমান শাস্তি দি পিনাই এতিয়া বেংকত ষ্টেটমেণ্ট উলিয়াই গম পাইছো তাই ইমানখিনি পইচা মানে ষ্টেটমেণ্টত জমা দিয়া নাই লগতে আমাক ইমানখিনি আজি এতিয়া ৰাতি দেখিছে ইমান ৰাতিলৈকে তাৰ কাৰণে আমি ইন্তজাৰ কৰি আছো আহিব এতিয়ালৈকে আহি পোৱাহি নাই আমাক ইমানখিনি শাস্তি দিয়াৰ বাবে ইমান দিনেতো আমি ভুক্তভোগী হৈ আছো তাৰ উপৰি আমাক ইমান শাস্তি অত্যাচাৰ কৰিছে এইখিনি ভুক্তভোগী হ'বলৈ তাই হাজিৰ হ'ব লাগিব দীপশিখা হাজৰিকা বাইদেৱে কৰিছে কাৰণ আমাৰ ইমানখিনি দুখীয়া শ্ৰেণীৰ গোট সেইখিনিৰ পৰা আমাৰ কিমান টকা আমি কিমান কষ্টৰে সঞ্চয় থৈছিলোঁ সঞ্চয়খিনি খাইছে বহুত গোটৰ পৰা আমি 2 লাখ এপ্লাই কৰিছিলোঁ 3 লাখ এপ্লাই কৰিছিলোঁ 1 টকা পইচা হাতত পোৱা নাই সেইখিনিও তেখেতে সংগ্ৰহ কৰি লৈ গৈছে মনে মনে তো আমি যোৱা মাহৰ কেই তাৰিখে জানো আমি তেখেতৰ লগত কথা পাতিছিলোঁ তেতিয়া কৈছিলে যে এই মাহৰ লাষ্টত আপোনালোকৰ লোনটো হ'ব আমি 3 লাখ টকা এপ্লাই কৰিছিলোঁ আৰু বহুত গোটে বহুত মানে 2-3 লাখ এনেকৈ এপ্লাই কৰিছিলে কিন্তু একো পইচা নাপালোঁ পিছত আমি এইবিলাক হাংগামা হোৱাৰ কাৰণে আমি বেংকলৈ গ'লোঁ বেংকৰ মেনেজাৰৰ লগত কথা পাতিলোঁ তেতিয়া ষ্টেটমেণ্ট উলিয়ালোঁ তেতিয়া গম পাইছোঁ যে তেখেতে অলৰেডি ডিচেম্বৰ কেই তাৰিখে পইচাটো উইথড্ৰ কৰি লৈ যায় কিন্তু এতিয়া আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাত নোযোৱাকৈ কেনেকৈ উইথড্ৰ কৰিলে আৰু এতিয়া আমি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে গোটখিনিয়ে আমি পইচাটো ক'ৰ পৰা দিম আমিতো যেনে তেনে হাজিৰা কৰি মেলি খাই আছোঁ সেইটো কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে এইটো উচিত তদন্ত কৰি দিব লাগে আৰু গোটেই মানুহখিনিক যেন ভালকে অলপ হেৰি কৰে আৰু মানে আমি জনামতে বেংকৰ যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ জড়িত আছিলে আমি ভাবোঁ কাৰণ কেলে আমি বেংকক বিশ্বাস কৰিয়ে চব হাতত এৰি দিছিলোঁ তেখেতৰ হাতত হয়নে তো আমি এইটো প্ৰশ্ন কৰিছোঁ যে যেতিয়া পইচাটো উইথড্ৰ কৰিছিলে তেতিয়া আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কেলৈ নিবিচাৰিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নোপোৱাকৈ আপোনালোকে কেনেকৈ তেখেতৰ হাতত পইচাটো দিলে আমাক সেইটো লাগে কেলৈ দিলে সাক্ষাৎকাৰ কৰি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক তেতিয়া পইচাটো দিব লাগিছিলে আমি এবাৰ 1 লাখ টকা এপ্লাই কৰিছিলোঁ তেতিয়া আমাক বেংকৰ পৰা পইচাটো উলিয়াই লৈ পিছফালে দোকান এখনত আমাৰ ইয়াৰ ছেক্ৰেটাৰী বাইদেউ তেখেতকে মোকে মাতি দিছে তো এইবাৰ পইচাটো উইথড্ৰ কৰা আমি গম নাপাওঁ তেখেতে সেইবোৰ তদন্ত কেলে নকৰে এইবোৰতো কেমেৰাত আছে উঠি যায় ন সেইবিলাক অলপ তদন্ত কৰি চাব লাগে থানালৈ আহি আছে বহুত ভুক্তভোগী আপুনি লগ পাইছোঁ কিমান টকা সহযোগী কৰিছে 2 কোটিতকৈতো অধিকে হ'ব কাৰণ কেলে আৰুতো আহি আছে ন কিছুমানে গম পাইছে আহি আছে অহাখিনিতো এতিয়া ষ্টেটমেণ্ট লৈ আছে ছাৰহঁতি